এডিআৰইৰ লাষ্ট মোমেন্ট ষ্ট্ৰেটেজি হিচাপে এই ভিডিঅ'টো বনাইছো। কেনেকৈ এক্সাম হলত আপুনি টাইম মেনেজমেন্ট কৰিব, ছেফ এটেম্প্ট আমাৰ কিমান হ'ব পাৰে যিহেতু এইবাৰ আমাৰ নিগেটিভ মাৰ্কিং আছে। কোনবোৰ ছাবজেক্ট আমি ফাৰ্ষ্ট চল্ভ কৰিব, কোনবোৰ পিছত চল্ভ কৰিলে আমাৰ টাইমখিনি বেছি ভালকৈ মেনেজ হ'ব। এই গোটেইখিনি কথা মোৰ যোৱাবাৰৰ এডিআৰই এক্সামৰ ফালৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো, যাতে পৰহি যিটো এক্সাম আহিবলগীয়া হৈছে আমাৰ এইচএছ লেভেলৰ যিটো এক্সাম, সেইটো এক্সামত যাতে আপোনালোকে আগৰ পৰা এটা প্ৰি প্লেন লৈ গৈ পেলাই তাত এটেম্প্ট কৰিব পাৰে, যিহেতু পৰীক্ষা হলত আমাৰ কি হয় পেনিক চিটুৱেশ্যন আহি যাব পাৰে। গতিকে লাষ্ট মোমেন্ট ষ্ট্ৰেটেজি হিচাপে আজিৰ এই ভিডিঅ'টো কিছু আলোচনা কৰিম। আই হোপ সকলোৰে কাৰণে হেল্পফুল হ'ব। এতিয়া এক্সামিনেশ্যন হল ষ্ট্ৰেটেজি বুলি ক'লে বিভিন্ন কথা আহে। এটা হৈছে প্ৰথম কথা টাইম মেনেজমেণ্ট। কাৰণ এক্সামত গৈ পেলাই আমি বহো, বাট কি হয় এটা ফ্ল'ত আমি গৈ থাকো আৰু পিছত শেষৰ ফালে গৈ কি দেখা যায় যে টাইমৰ আমাৰ বহুত বেছি লিমিট হৈ গৈছে, আৰু ঘৰত আহি পেলাই আমি গম পাব পাৰো যে কিছুমান এনেকুৱা ধৰণৰ কুৱেশ্যন আছিলে যিবোৰ হয়তো আমি কাৰেক্টলি কৰিব পাৰিলোহেঁতেন, বাট টাইম নোহোৱাৰ কাৰণে আমি সেইটোত বেছি টাইম দিব নোৱাৰিলো আৰু চল্ভ কৰিব নোৱাৰিলো, হয়নে? গতিকে এই এনেকুৱা ধৰণৰ চিটুৱেশ্যন যাতে এক্সামিনেশ্যন হলত নহয়, সেইটো কথা আমি আগৰ পৰাই এটা প্ৰি প্লেন কৰি যাব লাগে। বিশেষকৈ মই আগতে কৈছিলো যে আগতে নিজকে পৰীক্ষা কৰি চাব লাগে যে কোনটো বস্তুত আপোনালোকে কম টাইমতো কৰিব পাৰিছে, কোনটো বস্তু বেছি সময় লাগিছে। গতিকে সেই মৰ্মে আমি প্লেন এটা কৰিব লাগে। সেই গোটেইখিনি প্লেনৰ কথা আজি গোটেই ভিডিঅ'টো ডিছকাছ কৰিম। আপুনি নিজৰ কাৰণে গোটেইখিনি ক্লিয়াৰ হৈ যাব যে আপুনি কেনেকৈ টাইমটো মেনেজ কৰিব, ঠিক আছে? লগতে ছেফ এটেম্পটছ আমাৰ কিমান হ'ব পাৰে, কাৰণ আমি কাট অফ কিমান হ'ব পাৰে, আমি কিমানটা কৰি আহিবই লাগিব, এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি, নিগেটিভ মাৰ্কিং যিহেতু আছে, এই গোটেইখিনি কথাৰ ওপৰত আমি আলোচনা কৰিম। লগতে কোনটো ছাবজেক্ট আমি প্ৰথমে এটেম্প্ট কৰিব লাগে, উইচ ইজ ভেৰি গুড কুৱেশ্যন, বিকজ এনেকুৱা ধৰণে ছাবজেক্টটো এৰেঞ্জ কৰিলেও আমাৰ কি হয় টাইমৰ ওপৰত বহুত বেছি প্ৰভাৱ পৰা দেখা যায়। কেতিয়াবা এনেকুৱা হয় যে আমি প্ৰথমে ধৰক কিবা এটা ছাবজেক্ট কৰি আছো আৰু সেইটোৱে বহুত সময় লৈ ল'লে, তেতিয়া কি হয় বাকীবোৰত বহুত প্ৰেছাৰ পৰি যায়, বহুত স্পীডত কৰিবলগীয়া হয়, বহুত বেছি ভুল হৈ যায়। গতিকে ফাৰ্ষ্ট ছাবজেক্টটো চুজ কৰাটো বহুত বেছি দৰকাৰ কাৰেক্টলি, ঠিক আছে? নেক্সট OMR ফিল আপৰ এটা ষ্ট্ৰেটেজি ক'ম, যিটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহুতে ভুল কৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আশা ৰাখিছো কেৱল মাত্ৰ আপোনালোকৰ কাৰণে বনাইছো যে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব আৰু বহুত বেছি দৰকাৰী ভিডিঅ' বুলি মই ভাবো, যিহেতু মোৰ যোৱাবাৰৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই এডিআৰই এক্সামটোত পাৰ্টিকুলাৰলি আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিম, ঠিক আছে? প্ৰথম কথা হৈছে টাইম মেনেজমেণ্ট। অ'কে, টাইম মেনেজমেণ্টৰ কথাত ক'বলৈ গ'লে, যিহেতু কালি এইচএছ লেভেলৰ এক্সামটো আছে, গতিকে এইচএছ লেভেলৰ এক্সামটো লৈ মই আপোনালোকক এইটো এক্সাম্পল দি দিছো, ঠিক আছে? গতিকে টাইম মেনেজমেণ্টৰ যদি কথা ক'বলৈ যাওঁ, আজি এটা প্ৰপাৰ প্লেন আপোনালোকৰ লগত মই ডিছকাছ কৰিম, ঠিক আছে? প্ৰথমে আমি গম পাওঁ যে আমাৰ এইচএছ লেভেলত যিটো কেইটা টপিক আছে, সেইটো হৈছে এটা ছ'চিয়েল ষ্টাডিজ, এটা জিকে, ৰিজনিং আছে, জেনেৰেল ইংলিছ আছে, জেনেৰেল মেথামেটিক্স আছে। আৰু 150টা কুৱেশ্যন আমাৰ আছে অল টোটেল, আৰু আমাৰ তাতে 150 মাৰ্কছ আছে, আৰু আমাৰ টাইমো কিমান আছে, আমাৰ টাইম আছে 3 আৱাৰ্ছ। 3 আৱাৰ্ছক যদি আমি মিনিটত কনভাৰ্ট কৰোঁ, 3 into 60 আমাৰ তাত কিমান আছে, 180 মিনিট আমাৰ হাতত আছে, হয়নে? 180 মিনিটৰ কাৰণে আমি কেইটা কুৱেশ্যন চল্ভ কৰিব লাগিব, 150টা কুৱেশ্যন আমি চল্ভ কৰিব লাগিব। তো অলমষ্ট চাব গ'লে আমাৰ কি হয়, এটা কুৱেশ্যনত আমি কিমানমান সময় পালো, যদি 150 কুৱেশ্যনৰ 150 মিনিট হ'লহেঁতেন, আমি এক মিনিটকৈ পালোহেঁতেন। এতিয়া যিহেতু 180 মিনিট আছে, 30 মিনিট বেছি আছে, তো আমি 1.20 মানে 1 মিনিট 20 ছেকেণ্ড ধৰক আমি এটা কুৱেশ্যনৰ কাৰণে পাইছো। বাট এই 1 মিনিট 20 ছেকেণ্ড গোটেইকেইটা আমাৰ পাৰ্টৰ কাৰণে সম্ভৱ নহয়। যেনেকৈ ছ'চিয়েল ষ্টাডিজৰ কাৰণে সম্ভৱ, আমি কুৱেশ্যনটো মাতিলো আৰু 4টা অপশ্যন আছে, যদি আমি জানো এটা টিক দিলো, যদি নাজানো থৈ দিলো, পিছত কিজানি ভাবি আমি কি কৰিব পাৰো, এলিমিনেশ্যন কৰিব পাৰো আৰু কিজানি চিন দিব পাৰো, হয়নে? কিন্তু ইয়াত বেছি সময় নালাগে, কুৱেশ্যনটো মাতিলেই হৈ গ'ল। কাৰণ আমাৰ প্ৰিফাৰেবল লেংগুৱেজ দিয়া থাকিব, ইংলিছ যিসকলে প্ৰিফাৰ কৰে, আছামিজ যিসকলে প্ৰিফাৰ কৰে, বাকী লেংগুৱেজবোৰতো এই কুৱেশ্যনটো দিয়া থাকিব, বেছি সময় নালাগে। মেথছৰ কেতিয়াবা এনেকুৱা কিছুমান কুৱেশ্যন থাকে যিবোৰ প্ৰপাৰলি ভাবি চাওঁতেই আমাৰ কি হৈ যায়, 1 মিনিটতো গুচি যায়। যেনেকৈ কিছুমান ধৰক কুৱেশ্যন কৈছে যে ৱৰ্ক এণ্ড টাইমৰ কথাই কৈছে, টাইম এণ্ড ৱৰ্ক, ঠিক আছে? তাত এনেকুৱা কুৱেশ্যন কৈছে ইমানজন মানুহে ইমান কাম কৰিলে, ইমানজন মানুহে ইমান কাম কৰিলে, সেইখিনি প্ৰপাৰ ইকুৱেশ্যনটো বনাওঁতে আমাৰ কি হৈ গ'ল, 1 মিনিট গুচি গ'ল, প্লাছ তাক আমি চল্ভ কৰিবলগীয়া আছেই। গতিকে মেথছ হওক বা ৰিজনিং হওক, তেনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আমাৰ কি হয় 1 মিনিটতকৈ নিশ্চয়কৈ আমাৰ বেছি সময় লাগিব। গতিকে এইখিনি যি 1 মিনিটত এটা কুৱেশ্যন কৰিম, সেইখিনি সকলোৰে ক্ষেত্ৰত নাখাতে, ঠিক আছে? গতিকে সেই হিচাপে যদি আমি টাইম মেনেজমেণ্ট কৰিব যাওঁ, তেতিয়া কি হ'ব, এটা ডিটেইল ডিছকাশ্যন মই কৰি দিছো, ঠিক আছে? মই এইমাত্ৰ ক'লো যে এটা কুৱেশ্যনৰ কাৰণে আমি কিমান পালো, 1 মিনিট 20 ছেকেণ্ড সময় পাইছো, হয়নে? আমাৰ টপ ভাগ কি কি আছে, এটা হ'ল ছ'চিয়েল ষ্টাডিজ আছে, এটা জিকে আছে, এটা আছে আমাৰ ৰিজনিং, আৰু এটা হৈছে মেথছ, হয়নে? জেনেৰেল ইংলিছ, আৰু এটা হৈছে মেথছ,
আমাৰ এই 1 2 3 4 5 5টা আমাৰ ইয়াত ভাগ কৰা আছে ঠিক আছে গতিকে আমি এই 1 মিনিট 20 ছেকেণ্ড কৰি নধৰি প্ৰথমে যদি আমি ভাবো যে আমাৰ মেথছত আমি 40 মিনিট সময় লাগিব মেথছৰ কুৱেশ্যন আহিব 35টা ঠিক আছে 1 মিনিটকৈ নধৰি আমি 1 মিনিটতকৈ অলপ বেছি 40 মিনিটও কম হয় কিছু যদি আপুনি মেথছত ফ্লুৱেণ্ট হয় তেতিয়া পাৰিব বা স্পীডত কৰিব পাৰে যদি নহয় 1 মিনিটতকৈ বেছি হ'ব আৰু 60 মিনিট সময় আপোনালোকৰ লাগি যাব পাৰে গতিকে সেই হিচাপে আপুনি সেইটো মিলাব লাগিব মই ধৰিছো 40 মিনিট আমি ধৰিলো ঠিক আছে বা মেক্স টু মেক্স মই ধৰিলো ধৰক 60 মিনিটৰ যদি যায় 60 মিনিট যদি গুচিয়ে যায় আমাৰ 180 মিনিটৰ টোটেল আমাৰ টাইমিং আছে তাৰ পৰা যদি 60 মিনিট গুচি গ'ল কিমান থাকে 120 মিনিট থাকে 120 মিনিট মানে হৈছে 2 ঘণ্টা এই 2 ঘণ্টা যদি আমি 4টাৰ কাৰণে ভাগ কৰি দিওঁ ঠিক আছে 2 ঘণ্টা যদি আমি 4টাক ভাগ কৰি দিওঁ তেতিয়া কিমান সময় বাকী যাব 30 মিনিটকৈ এটাই পালে সকলোৱে বুজি পাইছে এতিয়া মেথছত ধৰিলো যে আমাৰ মেথছত 35টা কুৱেশ্যন কৰোঁতে এটলিষ্ট 2 মিনিটকেও যদি আমাৰ সময় যায় 40 মিনিটটো মই কাটি দিছো 2 মিনিটকেও যদি আমি সময় লওঁ এটা কুৱেশ্যনত আমাৰ কাৰণে 60 মিনিট অৰ্থাৎ 1 ঘণ্টা আমাৰ মেথছত গুচি গ'ল আৰু এই 1 ঘণ্টা মেথছত যিহেতু গুচি গ'ল আমাৰ 3 ঘণ্টা এক্সামিনেশ্যন গতিকে আমাৰ 2 ঘণ্টা আমাৰ হাতত থাকিল বৰ্তমান আৰু 2 ঘণ্টাত আমি 4টা ছাবজেক্ট সলভ কৰিব লাগিব 4টা ছাবজেক্টত যদি আমি 2 ঘণ্টা ভগাই দিওঁ সমানে 30 মিনিটকৈ আমি পাৰিলো আধা ঘণ্টাকৈ আমি পাই গৈছো বাকী 4টা পাৰ্টৰ কাৰণে এতিয়া কথা হ'ল ইয়াত প্ৰশ্ন কিমানটা আছে 30 30 আৰু ৰিজনিঙত 20 আছে হয়নে আৰু ইংলিছত 35 বাৰু ইংলিছত আছে 35টা ৰিজনিঙত 20 আৰু ইয়াত আছে 30 30 এতিয়া কথা হ'ল আমি জানো যে আমাৰ ৰিজনিঙত আমাৰ সময় বেছি লাগিব জেনেৰেল ইংলিছটো কেনেকুৱা প্ৰথমে ছ'চিয়েল ষ্টাডিজ আৰু জিকেৰ কথা কওঁ যদি 1 মিনিটত কুৱেশ্যনটো পঢ়িলো তাত 4টা অপশ্যন আছে জানো যদি জানো নাজানো যদি নাজানো ইয়াত খুদলি থকা দৰকাৰ নাই মেথছত যেনেকুৱা আমি মিলি অহা নাই মিলাই আছো তেনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে আমি যদি ভাবো যে আমি 30 মিনিটৰ সলনি এই দুয়োটা আমি কিমান কৰিব পাৰো 30 30 60 মিনিট হয় তো 60 মিনিটৰ সলনি যদি আমি দুয়োটা মিলি পেলাই 40 মিনিটত আমি সলভ কৰিব পাৰো তেতিয়া কি হ'ল আমি ইয়াৰ পৰা 20 মিনিট এটা বচালো হয়নে 20 মিনিট এটা বচালো এই 20 মিনিটটো আপুনি ইয়াতে দি থৈ দিয়কচোন ৰিজনিঙক দি থৈ দিয়ক আকৌ ঠিক আছে তেনেকৈ ইংলিছত আমাৰ 30 মিনিট আমি কম্প্ৰিহেনশ্যনত যিহেতু যোৱা নাই এতিয়া কম্প্ৰিহেনশ্যন নাই গতিকে কম্প্ৰিহেনশ্যন নাই যিহেতু ইংলিছত কি হ'ব এটা কুৱেশ্যন আহিব তাৰ 4টা এনচাৰ আমি সেইটো কৰিব লাগিব কম্প্ৰিহেনশ্যন হ'লে কি হয় এইটো মাতিব লাগে তাত বিচাৰিব লাগে এইটো বেছি সময় লাগে বাট ইংলিছত যিহেতু কম্প্ৰিহেনশ্যন মেনশ্যন নাই গতিকে আমি সেইটো যদি ইগনোৰ কৰো তেতিয়া আমাৰ কি হয় আমাৰ ইংলিছো আমাৰ কাৰণে ইজি হৈ পৰে আই থিংক ছ'চিয়েল ষ্টাডিজতকৈ বেছি ইজি হৈ পৰে ইংলিছটো ডাইৰেক্ট এনচাৰ যদি পাৰে নোৱাৰে যদি নাই গতিকে ইয়াৰ ভিতৰতো আমি কি 10 মিনিট সময় এটা বচাব পাৰো গতিকে 20 মিনিট আমি ধৰিলো 20 মিনিট আমি ইংলিছত দিম আৰু ইয়াৰ পৰা আমি বচালো 10 মিনিট এই 10 মিনিটটো আকৌ আমি ইয়াত ৰিজনিঙক দি দিছো ঠিক আছে তো ৰিজনিঙে টোটেল কিমান সময় পালে 30 40 50 60 ৰিজনিঙে এটা 1 ঘণ্টা সময় আমি ৰিজনিঙক দি দিলো এতিয়া 1 ঘণ্টা সময় আমি ৰিজনিঙক দিব নালাগে কাৰণ ৰিজনিঙত 20টা কুৱেশ্যন আছে তো আমি ৰিজনিঙক যদি 40 মিনিট দি দিওঁ যিটো আমাৰ 30 মিনিটহে পাইছিল অকল তেতিয়া আমাৰ কি হ'ল আকৌ আমাৰ 20 মিনিট সময় এটা বাচি গ'ল এই 20 মিনিট সময়টো বহুত বেছি ক্ৰুচিয়েল হ'ব কাৰণ এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন কিছুমান থাকিব যিবোৰ আমি ঘপককে চিন দিব নোৱাৰো কাৰণ এইবাৰ আমাৰ কি হয় নিগেটিভ মাৰ্কিং আছে হয়নে এইবাৰ আমাৰ নিগেটিভ মাৰ্কিং আছে গতিকে কিছুমান কুৱেশ্যন যিবোৰ কুৱেশ্যন আমি জানো পঢ়া যেন লাগিছে বাট ষ্টিল দুটামানৰ অপশ্যনৰ মাজত আমাৰ কি হৈ গৈছে বহুত বেছি কনফিউজন হৈ আছে তেনেকুৱা ধৰণৰ কুৱেশ্যনক আমি কিছু সময় দি সলভ কৰিব লাগিব এইডাৰ সেইবোৰ ছ'চিয়েল ষ্টাডিজৰ বা জিকেৰে কিয় নহওক কিয় সেইটো ঘপককে আমি চিন নিদিওঁ যিবোৰ জানো পটকৈ চিন দিম সোনকালে যিবোৰ নাজানো সেই 20 মিনিটত আমি কি কৰিব পাৰিম ভাবি পেলাই আমি এলিমিনেশ্যন মেথড ইউজ কৰি পেলাই আমি সেই নজনাবোৰো কিছুমান আমি চিন দিব পাৰিম আৰু সেইখিনি কাৰণে অলপ মূৰ খুটাব লাগে আৰু সেইখিনি কাৰণে অলপ সময় লাগে গতিকে গম পাইছে বাকী যদি আমি এনেকৈ ভাবি লওঁ যে 30 মিনিট সকলোৱে পাইছে গতিকে আমি কি কৰিম অকল 30 মিনিটহে আমি কি কৰিম 30 মিনিট সময় আমি দিমেই এনেকৈ যদি ভাবি ললোহেঁতেন প্ৰথমে যিটো টাইম পাইছিলে 60 মিনিট ইয়াত আৰু 30 মিনিট ইয়াত গতিকে এনেকৈ যদি প্ৰথমেই ভাবি ললোহেঁতেন যে সেইখিনি সময় দিমেই আমি তেতিয়া কি হ'লহেঁতেন আমাৰ বাকী ইয়াত টানাটানি লাগি গ'লহেঁতেন আৰু ঘূৰি আহি পেলাই চাবলৈ কোনো আমাৰ হাতত সময় নাথাকে এইটো প্ৰি প্লেন হয় ঠিক আছে প্ৰেক্টিকেল যিটো এক্সামিনেশ্যন যাব অলপ বেছি হেৰফেৰ হ'ব পাৰে বাট আপুনি সেইটো মাইণ্ডত লিমিট ৰাখিব লাগিব যে মেথছ 60 মিনিট মানে বহুত বেছি সময় মই অলৰেডি তাক দিছো তাতকৈ বেছি মই সময় দিব নোৱাৰো যদি কিবা কাৰণত সময় দিব লগা আছে তেতিয়া এই 20 মিনিটত মই তাক সময় দিম যিবোৰ কুৱেশ্যন মই কৰিব পৰা নাই বাট 60 মিনিটৰ পিছত মই এইটো বেলেগ আমাৰ যিটো ছেকশ্যন আছে সেইটোত মই জাম্প মাৰিবই লাগিব ঠিক আছে গতিকে 30 মিনিটৰ পৰা আমি এতিয়া কি কৰিলো আমি এটা নিজে টাইমটো বনাই এতিয়া আমি কৈছো যে আমি ছ'চিয়েল ষ্টাডিজ আৰু জিকেক আমি কিমান সময় দিম 40 মিনিট দিম আৰু ৰিজনিং তাৰপিছত আমি জেনেৰেল ইংলিছক আমি কিমান সময় দিম 20 মিনিট দিম মেথছক আমি কিমান সময় দিম 60 মিনিট দিম এতিয়া গৈ পেলাই আমি ৰিজনিঙত আমি বাকী সময়খিনি যোগ কৰি আছিলো গতিকে ৰিজনিঙক আমি 40 মিনিট দিছো বহুত বেছি দিছো তাতকৈ আমি সোনকালে কৰিব পাৰিম
আৰু গতিকে কিছুমান কুৱেশ্যন ফচি যাব পাৰে, টাইম লাগিব পাৰে, 40 মিনিট দি থলো। তাৰপিছত আমাৰ কি হ'ল 20 মিনিট এটা হাতত ৰৈ গৈছে ইতিমধ্যে, হয়নে? গতিকে এই 20 মিনিটত আমি সেইবোৰ কুৱেশ্যন ছল্ভ কৰিম, যিবোৰ কুৱেশ্যন আমাৰ কাৰণে কি হয় কনফিউজিং হৈ আছে, আৰু যিবোৰ হয়তো মেথছো মিলা নাই, ৰিজনিঙো মিলা নাই, সেইবোৰ আমি আকৌ ইয়াত চেষ্টা কৰিম যাতে আমি কি কৰিব পাৰো, সেইটো কাৰেক্টলি এটেম্প কৰিব পাৰো। ঠিক আছে? গতিকে এনেকুৱা ধৰণৰ এটা কিবা প্ৰচেছত আমি আগবাঢ়িব লাগিব এক্সামিনেশ্যন হলত। আদাৰৱাইজ উইদাউট প্লেন যদি আমি কৰিব বিচাৰো, কেতিয়া মেথছ কৰি গৈ আছো গমেই নাপাওঁ, কেতিয়া 1.5 ঘণ্টা সময় হৈ গ'ল অলৰেডি। এতিয়া ঘড়ীটো চাইছো যে একেবাৰে সময় নাই। দেখিলো ইমানখিনি অলৰেডি কৰিব আছে, অকল মাত্ৰ 35টাহে কুৱেশ্যন এটেম্প কৰিলো। বাকী কিমানটা ৰৈ গ'ল? 115টা নে? 115টা কুৱেশ্যনটো এতিয়া মই আকৌ কৰিবলগীয়া আছে। ইমান কম সময়ত কেনেকৈ 115টা কুৱেশ্যন মই ছল্ভ কৰিম, যদি 35টা কুৱেশ্যনে মই অকল 1.5 ঘণ্টা সময়ত কৰিলো। এনেকুৱা ধৰণৰ চিটুৱেশ্যন হলে বাকীবোৰতো বহুত বেছি পেনিক কৰিব। আৰু ৰিজনিঙৰ কুৱেশ্যনবোৰ কি হয়, পেনিক কৰিলে আকৌ মোৰটো কেতিয়াও ছল্ভ নহ'ব এই ৰিজনিঙৰ কুৱেশ্যনবোৰ। তো তেনেকুৱাকৈ বাকী গোটেই এক্সামিনেশ্যনটোৱে স্পইল হৈ যাব। গতিকে তেনেকুৱাকৈ নহয়, এটলিষ্ট আপোনালোকে আজি মই যিখিনি কৈ আছো সেইখিনিৰ ওপৰত ভিত্তি কৰি কিবা যদি 19-20 কৰিবলগীয়া আছে, সেইটো চেঞ্জেছ কৰি, টাইমিঙো চেঞ্জেছ কৰি প্লেনটো এবাৰ মনত ভাবি ল'ব যে এনেকুৱাকৈ মই আগবাঢ়িম, আৰু ইমানতকে বেছি মই সময় নিদিওঁ। কাৰণ কেতিয়াবা কি হয়, এটা মেথছ ল'লে আপুনি সেই মেথছটো পাৰে, ঘৰতো কৰি আহিছে, ইয়াতো আপুনি দেখিছে মই পাৰিম, তাৰপিছত কিন্তু কৰি গৈ থাকোতে কিবা মিলি অহা নাই, সেই 4টা অপশ্যনৰ ভিতৰত অহা নাই, তেতিয়া আমাৰ কি হয় নাই, আমি সেইটো কৰিহে চাৰিম, মানে সেইটো ছল্ভ কৰিব ধৰো। কিন্তু সেইটো এই 60 মিনিটৰ সময়ত আমি সেইটো কৰিব নোৱাৰিম। যদি একেবাৰে মিলি অহা নাই, দুবাৰ কৰিছো মিলা নাই, থৈ দিলো খতম। সেইটো কেতিয়া আমি ছল্ভ কৰিম, কেতিয়া আমি ট্ৰাই কৰিম, এই 20 মিনিটত ট্ৰাই কৰিম। তেতিয়াহে আমাৰ বাকীবোৰত কি হ'ব, জাষ্টিফাই হ'ব টাইমিংটো, আৰু তেতিয়াহে আমাৰ টাইম মেনেজমেণ্ট হ'ব। যোৱাবাৰ যিসকলে এক্সাম দিছিলে হয়তো গম পাই, যিটো HS লেভেলৰ এক্সাম আছিলে সেইটোতো আকৌ বহুত বেছি টাইম কনজিউমিং এক্সাম আছিলে। মিলিয়ে নাহে, বা সময়টো একেবাৰে টাননি, একেবাৰে লাষ্ট বেল পৰালৈকে আমি কি কৰিব লাগে, কুৱেশ্যন চাই OMR চিন দি আছো, সেইটো বহুত বেছি বেয়া হৈ যায় তেতিয়া। যদি এটলিষ্ট 20 মিনিট নহয় 10 মিনিট পৰ্যন্ত যদি লাষ্টত সময় পাওঁ ঘূৰি আহিবলৈ, গোটেই কুৱেশ্যনখন চাবলৈ, তেতিয়াহে আমাৰ এক্সামিনেশ্যনটো ভাল হোৱা যেন লাগে, হয়নে? ইমান বেছি দৌৰা-দৌৰি কৰিব নালাগে। গতিকে আগৰ পৰা মাইণ্ডত এটা প্ৰি প্লেন কৰি যাব, যাতে এক্সামিনেশ্যনত ইমান বেছি পেনিক কৰিবলগীয়া নহয়। ঠিক আছে? বাকী হুইচ ছাবজেক্ট শুড এটেম্প ফাৰ্ষ্ট, এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা হয়, কাৰণ ষ্টাৰ্টিংটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ষ্টাৰ্টিংটো যদি স্পইল হৈ গ'ল, তেতিয়া বহুত বেছি খতম আৰু। যিমানখিনি পঢ়িছো, আপোনালোকে বহুত আগৰ পৰা বহুত মেহনত কৰি আহিছে। বহুতকে দেখিছো ইমান বেছি পঢ়া-শুনা কৰিছে, মোক যিসকলে মেছেজ কৰে, আমাৰ মক টেষ্ট গ্ৰুপত যিসকল আছে। গতিকে মই বিচাৰো যাতে এক্সামিনেশ্যন হলত একো উল্টা-পুল্টা নহয়, ভালদৰে গোটেইখিনি হওক। গতিকে আমি এইখিনি কথা আজি ডিছকাছ কৰিলো। ফাৰ্ষ্ট যিটো ষ্টাৰ্টিং হ'ব, ষ্টাৰ্টিংটো কেতিয়াও মেথছ বা ৰিজনিঙেৰে নকৰিব, আৰু এণ্ডটো কেতিয়াও মেথছ বা ৰিজনিঙে নকৰিব। ষ্টাৰ্টো আমি নকৰো, এণ্ডো আমি নকৰো। ঠিক আছে? কিয় মই কৈ দিছো, প্ৰথম কথা, মেথছ বা ৰিজনিঙেৰে যদি ষ্টাৰ্টো কৰো, যিসকলে মেথছত ভাল, চাইন্সৰ বেকগ্ৰাউণ্ডৰ পৰা আহে, বা যিসকলে মেথছত বেয়া, দুয়োটাৰ কাৰণে কৈছো, কি হয়, অলপ হ'লেও এই দুটা কি হয়, বেছি টাইম কনজিউমিং হয়, হয়নে? মেথছত ভালবোৰৰ আমাৰ কি আছে, এটা স্বভাৱ যে এটা মিলা নাই যদি মিলিবই লাগিব, সেইটোত আৰু অলপ বেছি সময় খেদালো। যিসকলে বেয়া, তেওঁলোকৰ হয়তো টাইম অলপ বেছি লাগে মেথছখিনি ছল্ভ কৰোঁতে, তেওঁলোকৰ টাইম বেছিকৈ গ'ল। এই দুটা বস্তু বহুত বেছি ষ্টাৰ্টিঙত যদি আমি এই দুটাৰে আৰম্ভ কৰো, তেতিয়া আমাৰ এনেকুৱা লাগিব যে আমি বহুত বেছি টাইম অলৰেডি কি কৰিলো, খেদালো। এতিয়া আমাৰ বহুত কম সময় আছে বাকীবোৰৰ কাৰণে, আৰু বাকীবোৰত আমি ইমান বেছি দৌৰা-দৌৰি কৰি দিওঁ যে আমাৰ বাকীবোৰ একদম বেয়া হৈ যায়। যিবোৰ জানো, পিছত দেখো যে এইটো কিয় চিন দিলো, এইটো চোন মই জানিছিলো, এইটোহে এনচাৰ হ'ব লাগিছিল, তেনেকুৱাকৈ আহি যায়। গতিকে এই দুটাৰে কেতিয়াও ষ্টাৰ্ট নকৰিব, প্লাছ এণ্ড এই দুটাৰে কেতিয়াও নকৰিব। ঠিক আছে? এণ্ডত কি হয়, এণ্ডত আমি এনেকুৱা এটা টপিক ল'ব লাগিব, বা এনেকুৱা এটা চাবজেক্ট ল'ব লাগিব, যিটো আমি জল্দি কৰিব পাৰো। ঠিক আছে? আমাৰ লক্ষ্য নহয় যে আমি জল্দি হেৰি কৰিম, দৌৰা-দৌৰি কৰিম, বাট এণ্ডত কি হয়, দৌৰা-দৌৰি হয়। আৰু এণ্ডৰ সময়ত যদি আমাৰ মেথছ বা ৰিজনিং আমাৰ কাৰণে ৰৈ গৈছে, 10টা যদি মেথছ মোৰ ৰৈ আছে, আৰু যদি মোৰ হাতত মাত্ৰ 5 মিনিট আছে, মই দৌৰা-দৌৰি কৰিব লাগে, মই 10টা মেথছৰ এটাও মোৰ, যদি মই 9টা যদি ভালকে কৰিব পাৰিলোহেঁতেন, এই দৌৰা-দৌৰিৰ কাৰণে মোৰ 5টাহে শুদ্ধ হ'ব। হয়নে? লাষ্টত এনেকুৱা ধৰণৰ আমি এটা টপিক থম, যিটো টপিক আমি জল্দি যদি ছল্ভ কৰিব পাৰো, ইন কেছ যদি আমাৰ কিবা হয়, টাইমৰ উল্টা-পুল্টা হৈ যায়। ঠিক আছে? ধৰক মই ইংলিছ থৈ দিলো, বা জিকে থৈ দিলো। জিকে কি হয়, পঢ়িছো, নোৱাৰো নাই, পাৰিলো, ইংলিছ পঢ়িছো, নোৱাৰো নাই, পাৰিলো, জল্দি আমি OMR চিটখিনি ফিল আপ কৰি যাই থাকিব পাৰিম, কুৱেশ্যনবোৰ ছল্ভ কৰি যাই থাকিব পাৰিম। বাট মেথছ বা ৰিজনিঙত সেইটো আমি কৰিব নোৱাৰো, যিহেতু আমাৰ টাইম লাগে। গতিকে GSৰ যদি 10টা কুৱেশ্যন ৰৈও গৈছে, 5 মিনিট সময় আছে, আমি সেই 10টা ছল্ভ কৰিব পাৰিম। বাট মেথছ বা ৰিজনিঙৰ যদি 10টা কুৱেশ্যন ৰৈ গৈছে, আমি ইমানেই বেছি পেনিক কৰি দিম যে আমি যদি 5টাও যদি পাৰিছিলো, তাত আমি 2টাহে পাৰিম। ঠিক আছে? গতিকে মেথছ বা ৰিজনিঙেৰে ষ্টাৰ্টো নকৰো, মেথছ বা ৰিজনিঙেৰে আমি এণ্ডো নকৰো। যদি ফাৰ্ষ্ট পেজত মেথছেৰে ষ্টাৰ্ট হৈছে, তথাপিও আমি সেইটো স্কিপ কৰি কি কৰিম, পিছফালে যাম। এইটো মোৰ পইণ্ট অফ ভিউ হয়, মই এইটো ফ'ল' কৰো। মই মেথছ আৰু ৰিজনিঙত মোৰ
প্লাছ পইণ্ট আছে ষ্টিল মই মেথছ আৰু ৰিজনিঙেৰে ষ্টাৰ্ট নকৰোঁ বাট কাৰণ মাইণ্ডটো আমাৰ তেনেকুৱা হৈ যায় যে বহুত বেছি সময় গ'ল বাকীখিনি আমি দৌৰা দৌৰিত আহি যাওঁ গতিকে যদি মোক সোধে মই এইটো প্ৰিফাৰ আপোনালোকক ক'ব বিচাৰিম যে মেথছ বা ৰিজনিঙেৰে কেতিয়াও ষ্টাৰ্ট নকৰিব যদি ষ্টাৰ্ট কৰিব বিচাৰে সেইটো আপোনাৰ ইচ্ছা মোৰ মতে ষ্টাৰ্ট কৰিলে ইংলিছেৰে ষ্টাৰ্ট কৰিলে বেছি ভাল হ'ব আই গেছ কাৰণ জিএছ বা জিকেৰে যদি ষ্টাৰ্ট কৰোঁ কি হ'ব জিএছ যদি ষ্টাৰ্ট কৰোঁ আকৌ স্কিপ কৰি পেলাই তাৰপিছত মেথছ গ'লোঁ তাৰপিছত মেথছৰ পিছত জিকে আহিলোঁ আই থিংক এইটো ভাল নহ'ব কাৰণ জিএছ বা জিকে দুয়োটা প্ৰায় একে ধৰণৰ বস্তু হয়নে গতিকে এই দুয়োটাক একেলগে চল্ভ কৰাটো বেছি ভাল হ'ব জিএছ খিনি কমপ্লিট কৰিলোঁ তাৰপিছত জিকে খিনি দুয়োটাক একেলগে কমপ্লিট কৰিলোঁ নামতহে বেলেগ বেলেগ বাট বস্তুটো একেই গতিকে এই দুয়োখিনি একেলগে চল্ভ কৰাটো বেছি ভাল হ'ব কাৰণ মাইণ্ডটো আমাৰ তেনেকুৱাকৈ চলে বেছি মেথছ কৰিলোঁ আকৌ জিএছ কৰিলোঁ তাৰপিছত আকৌ ইংলিছ কৰি আকৌ জিকে কৰাতকে একেধৰণৰ বস্তুখিনি আমাৰ শেষ হৈ থাকিলে জিএছ বা জিকেখিনি আমি একেধৰণে কৰিলোঁ তো প্ৰথমে যদি আমি ইংলিছ কৰোঁ আৰু তাৰপিছত যদি ধৰক মেথছত আহিলে তাৰপিছত ৰিজনিঙত আহিলে হয়নে তাৰপিছত লাষ্টৰ ফালে আমি কি কৰিলোঁ জিএছ বা জিকেক আমি চল্ভ কৰিলোঁ তেনেকুৱা ধৰণে কৰোঁ যদি আই থিংক এইটো ক্ৰনলজি কৰিলে বেছি ভাল হ'ব যদি মোক সোধে মোৰ মতে মই এইটো ৰিকমেণ্ড কৰিম বাকী আপোনালোকৰ নিজৰ ইচ্ছা যদি কিবা বেলেগকৈ আপোনালোকে কমফৰ্ট জোনত আছে বেলেগকৈ অলৰেডি চল্ভ কৰি আহিছে গম পাইছে তেনেকুৱা ধৰণে ইমপ্লিমেণ্ট কৰিব পাৰে বাট এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ এনেকুৱাকৈ কৰিলে বেছি সুবিধা হ'ব টাইম মেনেজমেণ্ট কৰোঁতে ঠিক আছে নেক্সট এটা কথা সেইটো হৈছে চেফ এটেম্প্ট বহুতে সুধি আছে কিমানটা কুৱেশ্যন কৰিবই লাগিব কুৱেশ্যন জৰুৰী হ'ব গতিকে মই কৈ দিওঁ যে চেফ এটেম্প্ট বুলি যদি ক'বলৈ যাওঁ আমাৰ যোৱাবাৰৰ কাট অফ চাই বা এইবাৰ কাট অফ চাই আমাৰ বহুত বেছি ডিফাৰেঞ্চ হ'ব কাৰণ এইটা দুটা কথা হ'ব পাৰে কাৰণ নিগেটিভ মাৰ্কিং আছে গতিকে আমাৰ কাট অফ ডাউন হ'ব পাৰে ঠিক আছে কাট অফ ডাউন হ'ব পাৰে আৰু এনেকুৱাও হ'ব পাৰে যে কুৱেশ্যন পেপাৰখন বহুত ইজি আহি গ'ল তো কাট অফ হাই হৈ গ'ল এই দুটা কথা হ'ব পাৰে এটা কথা আমি ভাবি লোৱা দৰকাৰ যে যদি কুৱেশ্যন পেপাৰখন ইজি আহে তেতিয়া আমি কি ভাবিম যে 150টা কুৱেশ্যন 120টা আমি কৰিবই লাগিব তো নিগেটিভ মাৰ্কিং চাৰ্কিঙৰ কথা নাভাবো কেইটামান হ'লেও গেছ কৰি আহিব লাগিব কাৰণ যদি আমি 100টা শুদ্ধকৈ কৰিছোঁ তথাপিও আমি জানো যে আমি চিলেক্ট নহমেই গতিকে 20টা এটলিষ্ট এনেই ৰিক্স লৈ পেলাইও 20টা কৰি আহিলোঁ কি জানিবা 20টাত আকৌ মাৰ্ক পালোঁ তেনেকুৱা ধৰণৰ থিংকিং আহিব পাৰে বাট তেনেকুৱা নহয় যদি ইজি আহে সকলোৰে কাৰণে ইজি সকলোৰে কাৰণে ইজি হ'ব যদি ডিফিকাল্ট আহে তো সকলোৰে কাৰণে কি হৈ গ'ল ডিফিকাল্ট হৈ গ'ল তো কেতিয়াবা আমি কি কৰিলোঁ ধৰক মই এটা এক্সাম্পল লৈছোঁ কুৱেশ্যন পেপাৰখন লৈছোঁ প্ৰথম কুৱেশ্যনটো মাতিলোঁ জিকেৰ নোৱাৰোঁ ছেকেণ্ড কুৱেশ্যনটো মাতিলোঁ নোৱাৰোঁ থাৰ্ড কুৱেশ্যনটো মাতিলোঁ নোৱাৰোঁ আমাৰ অলৰেডি মাইণ্ডটো গ'ল যে মইচোন একোৱেই নোৱাৰোঁ পিছৰ ফালে চোৱাচোন লাহে লাহে যোৱা প্ৰথমটো পাৰা নাই থৈ দিলা ছেকেণ্ডটো পাৰা নাই থৈ দিলা এতিয়া নিদিবা চিন থাৰ্ডটো পাৰা নাই থৈ দিলা পিছত চাম সেই 20 মিনিটছ আমি থৈ দিছোঁ তাত চাম আমি তাত যদি চিন নিদিওঁ তাত ফাইনেল ডিচিজন ল'ম এতিয়া পঢ়ি পাৰা নাই থৈ দিছোঁ ঠিক আছে গতিকে মাইণ্ডটোক ৰিলেক্স কৰি ৰখাৰ বহুত বেছি দৰকাৰ মে বি কুৱেশ্যন পেপাৰখনেই বহুত ডিফিকাল্ট কৰিছে মে বি তুমি পাৰা নাই বাকী কেইজনে পাৰা নাই বাট আমাৰ মাইণ্ডত আহে মই পাৰা নাই যদি কুৱেশ্যন পেপাৰ এখন ডিফিকাল্ট হয় তেতিয়া তোমাৰ হয়তো 80টা চিন দিছা কিন্তু তুমি মাইণ্ডত ভাবি আছা যে 80টা চিন দিলে মই ক'ত চিলেকশ্যন পাম কাৰণ যোৱাবাৰে কাট অফ ইমান বেছি গৈছিল 100+ গৈছিল গতিকে 20টা মই টোক্কা মাৰিয়ে দিওঁ তেনেকুৱা নহয় মে বি এইবাৰ বহুত বেছি ডিফিকাল্ট আহিছে মে বি কাট অফ 80 70 তেনেকুৱা যাব ওলাইছে আৰু তুমি 20টা বেছি কি কৰিলা কাট অফ ইনক্ৰিজ হ'ব বুলি ভাবি চিন দি আহিলা আৰু সেইফালে নিগেটিভ মাৰ্কিং গৈ পেলাই যদি তুমি 80 পালা হয় এতিয়া তুমি নিগেটিভ হৈ আকৌ 60 পালা তেতিয়া তোমাৰ চিলেকশ্যন নহ'ল আৰু সেইফালে যদি কাট অফ আহিলে যে 70 কাট অফ আছিলে কিমান বেছি কথা আহি যাব গতিকে চেফ এটেম্প বুলি কোনো কথা নাথাকে কাট অফ বুলি কোনো কথা নাথাকে কাট অফ বা চেফ এটেম্প আমি কেতিয়া প্ৰেডিক্ট কৰিব পাৰিম যেতিয়া আমাৰ এক্সামটো হৈ যাব বাকীবোৰৰ পৰা ৰিভিউ ল'ম সকলোৱে কিমান ধৰণৰ এটেম্প কৰিছে তেনেকুৱা চাম তেতিয়াহে আমি সেইটো এটেম্প ক'ব পাৰিম বাট এতিয়া আকৌ ক'ব নোৱাৰি চেফ এটেম্প কিমান হয় কাৰণ কুৱেশ্যন পেপাৰখনৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ কম্পিটিটৰ ওপৰত ডিপেণ্ড কৰে কম্পিটিটৰবোৰে কিজানি বহুত বেছি পঢ়িছে বা কম পৰিছে তোমাৰ নিচিনা তো তেনেকুৱা নহয় আৰু যিটো কৈ আছে 11 লাখ সেইটোতো কমপ্লিটলি মিথ 11 লাখ নহয় 11,000 ভালকে পৰীক্ষা দিব আৰু সেই 11,000ৰ মাজতহে কম্পিটিশ্যন হ'ব ঠিক আছে যদি তুমি নিজে ভালদৰে পঢ়িছা তেতিয়া সেই 11,000ৰ ভিতৰত তোমাক নিজকে ইনক্লুড কৰা আৰু তুমি আনৰ বাবে এটা কম্পিটিটৰ হ'বা ইমান বেছি ভাবিবলগীয়া নাই যিহেতু আমি নিজে এক্সাম দিম গতিকে নিজৰটো ভাবিলে হ'ল যদি নিজে ইজি পাইছো ৱেল এণ্ড গুড গোটেইখিনি চিন্তি গ'লো যদি নিজে ডিফিকাল্ট পাইছো যিখিনি পাৰো সেইখিনি চিন্তি গৈছো বাকীখিনি আমি ৰৈ দিছো বহুত বেছি ভাবিব নালাগে আৰু ভাবি পেলাই একেবাৰে নজনা কুৱেশ্যনবোৰ আমি চিন দিব নালাগে বুলি মই ভাবো কাৰণ কাট অফৰ কথা আমি এক্সাম হলত কেতিয়া গম নাপাওঁ কাট অফ পিছত ওলাব ঠিক আছে গতিকে যিখিনি পাৰা সেইখিনি 100% ভালদৰে চিন দিলে হ'ল আৰু যিখিনি নোৱাৰা সেইখিনি আমি লাষ্টত 20 মিনিট যিটো মই থৈ দিব দিছো বা যিখিনি অলপ হ'লেও সময় আপোনালোকৰ ৰ'ব সেইখিনিত আপোনালোকে ফাইনেল ডিচিজন ল'ব আৰু তাত যদি
ভাবিছে যে দুটা অপচন এটলিষ্ট আপোনালোকে এলিমিনেট কৰিব পাৰিছে, এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব পাৰে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে গেছ কৰিব পাৰে। ঠিক আছে। OMR ফিল আপৰ ক্ষেত্ৰত আৰু এটা কথা কৈ দিওঁ, বহুতে কি কৰে, আমাৰ কুৱেশ্যন পেপাৰখন থাকে, কুৱেশ্যন বুকলেটখন আছে, তাত গোটেইকেইটা কুৱেশ্যন কি হৈছে, চিন দি গৈ আছে। ঠিক আছে, চিন দি গৈ আছে। গোটেই 150টা কুৱেশ্যন হ'ল, তেতিয়াহে এইবাৰ OMR চিটখন আকৌ 150টাৰ ফিল আপ কৰিব। বাট এইটো একেবাৰে ৰং প্ৰচেছ, বহুত বেছি ভুল প্ৰচেছ। যদি তথাপিও যদি আপুনি বিচাৰে যে কুৱেশ্যন চিন দিম তাৰপিছত OMR চিন দিম, তেতিয়া কি কৰিব, এটলিষ্ট 10টা ইফালে চিন্তা হোৱাৰ পিছত 10টা কিন্তু OMR চিন দিবই দিব। ঠিক আছে। কেতিয়াবা এনেকুৱা হ'ব যে আপোনাৰ কুৱেশ্যন পেপাৰত এনচাৰ ৰৈ যাব আৰু ইফালে OMR আপুনি চিন দিয়াত ৰৈ গ'ল। আৰু এটা কথা মনত ৰাখিব, OMR চিন দিওঁতে একেবাৰে সাৱধানে প্ৰথমে গ'লটোৰ বাউণ্ডাৰীটো পেনেৰে আঁকিব, তাতকে বাহিৰলৈ নাযাব। তাৰপিছত এনেকৈ পকাই পেলাই ভিতৰৰ ফালে আহিব। বহুত সৰু কথা, ষ্টিল মই কৈ দিছো যিহেতু ইম্পৰ্টেণ্ট কথা হয়। গ'লটোক বহুত বেছি ডাঙৰ কৰি নেপেলাব। ঠিক আছে, বাহিৰৰ পৰা বাউণ্ডাৰীটোৰ পৰা আহি ভিতৰৰ ফালে আহিব, তেতিয়া সুবিধা হ'ব। আৰু এনেকুৱাকৈ এইটো গ'ল আছে নহয়, এনেকুৱাকৈ কৰিলে বাকীখিনি নাই। বহুত এনেকুৱা আছে, কিন্তু বহুত এনেকুৱা আছে যিসকলৰ এই ভুলটোৰ কাৰণে কি হয়, মাৰ্কে আপোনালোকৰ নগনিব। কাৰণ এইবোৰ চেক হ'ব কম্পিউটাৰত। কম্পিউটাৰত এইবোৰ চাই নাথাকে, চিন দিছে বাৰু দি দিওঁ, তেনেকুৱা নহয়। কমপ্লিট গ'ল কৰিব, কমপ্লিট গ'ল কৰিব, একেবাৰে কোনো ভিতৰত থাকে নাযায়। সেইবুলি বেছি ডাঙৰো নকৰিব। আৰু এনেকুৱা কেতিয়াও নকৰিব যে 4টা চিন দিলে এটাত অলপমান লাগি গ'ল আৰু বাকীটো চিন দিছে, তেতিয়া আকৌ সেইটো কি হৈ গ'ল, নিগেটিভ মাৰ্কিং হৈ গ'ল। তেতিয়া এনেই তেনেই আপোনাৰ এটা মাৰ্ক কাট খাই গ'ল। গতিকে এটাত চিন দিছে যদি এটাতে চিন দিছে, আৰু OMR চিটখন অকল চাইড কৰি থৈ দিব, যাতে হাতৰ কিবা পেনৰ চিন OMR চিটত লাগি নাথাকে। বহুত সৰু সৰু কথা ষ্টিল কৈ দিছো, OMR চিটখন চাইড কৰি থৈ দিব, 10টা ইফালে এটেম্প কৰিলে 10টা তাত চিন দিলো। ঠিক আছে, 5টা এটেম্প কৰিলো, 5টা চিন দিলো, সেনেকৈ গৈ থাকে। একেবাৰে থৈ নিদিওঁ যে পিছত চিন দিম, তেনেকুৱা নকৰিব। 30টা চিন দিব, তাৰপিছত 30টা চিন দিব, এনেকুৱা নকৰিব। আৰু চাব, এবাৰ চাব যে কুৱেশ্যন নম্বৰ 1 2 চাইছো, ইয়াতে কুৱেশ্যন নম্বৰ 1 2 লিখা আছে নে নাই, তাতহে চিন দিম। নহ'লে এনেকুৱা হ'ব যে চিন দি গৈ আছে, এইফালে 20 নম্বৰ কুৱেশ্যন আহিছে, এইফালে বোলে নাইয়ে, 21 কুৱেশ্যন আহিছে, গতিকে আগৰ গোটেই কেইটা মানে ফুল, এনেকুৱাকৈ হ'ব পাৰে। গতিকে এটা এটাকে এইফালে চালে, 2টো চালে, ইয়াতে 2টো চিন দিলে। সেইকাৰণে কৈছো যে যদি লগালগ চিন দিব পাৰে বেছি ভাল। তো 5 নম্বৰটো আপুনি চালে, 6 নম্বৰটো পাৰিছে, 6 নম্বৰটো এ হয়, 6 নম্বৰটো এইফালে, 6 নম্বৰটোত এইফালে আপুনি 1 2 3 4 5 4ক লগিন আপুনি চিন দি গৈ আহি আছে। 5টো এতিয়া চিন পাৰা নাই ইয়াতে, গতিকে ইয়াত চিন দিব নালাগে। কিন্তু 6টো ইয়াতে মাতি পেলাই কি হ'ব, ইয়াতে 5টোতে বোলে চিন দি দিলে, চিৰিয়েলি আহিবৰ বাবে। কিন্তু 5টো যে ইয়াত নাছিল পৰা, ইয়াতেতো নাথাকিব লাগে, 6তহে ইয়াত চিন দিব লাগিছিল। তো তেনেকুৱা ধৰণৰ ভুল হ'ব পাৰে। গতিকে ইমান ডাঙৰ ভুল যাতে নহয়, মনত ৰাখিব। এটা এইফালে যদি কুৱেশ্যনটো চাইছে 6, ইয়াতে OMR চিটত 6টো একবাৰ চাই ল'ব, 6টো আছে নে নাই। 6টো আছে, য়েছ, তাৰপিছত আমি গ'লকেইটা চিন দিলো, হয়নে? গতিকে OMR চিটখনে আমাৰ কাৰণে মেইন, আৰু সেইখন, গতিকে সেইখন আমি একেবাৰে সাৱধানে সেইখন চিন দিব লাগিব। সেইখিনি মনত ৰাখিব। ঠিক আছে। বাকী মেইন পইণ্ট হিচাপে মই যদি কওঁ, মাথাটো ঠাণ্ডা ৰাখিব, ষ্টে কাম মাইণ্ডেড হৈহে আমাৰ গোটেইখিনি আমি চল্ভ কৰিব পাৰিম। যিমানখিনি পঢ়িলো অলৰেডি হৈ গ'ল, যিমানখিনি পঢ়িছো সেইখিনি এতিয়া এনেকুৱা লাগিব পাৰে যে একো মনত নাই, বাট ছাবকনচিয়াছ মাইণ্ডত গোটেইখিনি সোমাই আছে। আৰু এক্সামত যেতিয়া কুৱেশ্যনটো দেখিব, তেতিয়া এনচাৰটো নিজে নিজে আহি যাব। ঠিক আছে। গতিকে কাম হৈ থাকক। এটা দুটা কুৱেশ্যন যদি প্ৰথমৰ পৰা নাই পঢ়া, পিছৰ কুৱেশ্যনখিনি পাৰিব। কাম হৈ থাকিলে যিটো পঢ়াও নাই, সেইটো এনেকুৱা ধৰণৰ বুদ্ধি আহি যাব যে সেইটোৰো কুৱেশ্যন এনচাৰ আপোনালোকে কৰিব পাৰিব। গতিকে নিজৰ ব্ৰেইনটো ঠাণ্ডা ৰখাৰ বহুত বেছি দৰকাৰ। এতিয়া লাষ্ট মমেণ্ট যিহেতু, এতিয়া আমাৰ এইখিনি কাম, আমি যে মূৰটো ঠাণ্ডা কৰি ৰাখোঁ আৰু ধীৰ সুস্থিৰে ডিচিপ্লিনেৰে টাইম মেনেজমেণ্ট কৰি প্ৰথমৰ পৰা এটা স্পীড মেইনটেইন কৰি, ঠিক আছে, যেনেকৈ কৈছোঁ ষ্টাৰ্ট উইথ মিডিয়াম স্পীড, প্ৰথমৰ পৰা বহুত লেজি হৈ পেলাই কুৱেশ্যন ষ্টাৰ্ট কৰিলোঁ, লাহে লাহে পঢ়িছোঁ, চিন দিছোঁ, পিছত বোলে বহুত দৌৰা-দৌৰি, তেনেকুৱা নহয়। লাহে ষ্টাৰ্টিংটো আমি এটা মিডিয়াম স্পীডেৰে দিম, যাতে আমাৰ কি হয়, সেই স্পীডটো মেইনটেইন হয় আৰু গোটেই টাইমখিনি আমি প্ৰপাৰলি মেনেজ কৰিব পাৰোঁ, হয়নে? কুৱেশ্যনটো দুবাৰ পঢ়িব। তাত নট সুধিছে নে কৰিব দিছে, কোনটো হয় সুধিছে নে কোনটো নহয় সুধিছে, সেইটো পিছত চিন দিয়াৰ পিছত ৰিয়েলাইজ কৰিলে নহ'ব। গতিকে কুৱেশ্যনটো দুবাৰ পঢ়ি ল'ব। ঠিক আছে। OMR চিটখন মই ক'লো এইমাত্ৰ, এবাৰ এটা পঢ়িছে, এটা চিন দিছে, তেনেকুৱাকৈ কৰিব পাৰে। আৰু যদি তেনেকুৱাকৈ নকৰে, এটলিষ্ট 5টা পঢ়িলে 5টা চিন দিব, আৰু যিটো কুৱেশ্যন নম্বৰত চাইছে সেইটো OMR চিটৰ কুৱেশ্যন নম্বৰৰ লগত মিলাই পেলাইহে আমি চিনটো দিম। পেনিক নকৰিব কোনো চিটুৱেশ্যনতে। যিখিনি হ'ব লগা আছে এইখিনি ভালে হ'ব, যিমানখিনি পঢ়িছে ঠিক আছে। জাষ্ট আমি বেষ্ট দিব লাগে। এইটো বহুত ফেমাছ কোট হয়, সকলোৱে গম পায়। দেয়াৰ ইজ 1% চান্স, এণ্ড চামটাইমছ ডেট চান্স ইজ গুড ইনাফ। গতিকে যি 1% চান্স আছে সেইটো আমাৰ কাৰণে ৰৈ আছে। গতিকে আমি আমাৰ বেষ্ট দিব লাগে আৰু চাকৰিটো এইবাৰ নিজৰ কৰিব লাগে। ঠিক আছে।
চ' ডেটছ অল ফৰ টুডে। যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি ক'ব চেষ্টা কৰিছোঁ। এজন ঘৰৰ কোনোবা যদি মেম্বাৰ্ছক মই কিবা সুধিলে ক'লোহেঁতেন, তেনেকুৱা ধৰণে গোটেইখিনি সৰু সৰু কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা ৰাখিছোঁ হেল্পফুল হ'ব। লগতে গোটেই যিমানখিনি আছে আমাৰ এই ভিডিঅ'টো চাই আছে, আমাৰ চেনেলত যিমানখিনি মেম্বাৰ আছে, আমাৰ মক টেষ্টৰ গ্ৰুপত আছে, আমাৰ টেলিগ্ৰাম গ্ৰুপত আছে, গোটেইখিনিলৈ পৰীক্ষাৰ বাবে বহুত বেছি শুভেচ্ছা দিলোঁ। যাতে পৰীক্ষাবোৰ ভাল হয়। অল দ্য বেষ্ট এভৰিৱান। মই আশা ৰাখিছোঁ আমাৰ চেনেলৰ ফালৰ পৰা ভিডিঅ' চাই থকা সকলোৱে এটা এটা চাকৰি এইবাৰ নিশ্চয়কৈ পাবলৈ সক্ষম হওক। চ' থেংক ইউ এভৰিৱান। অল দ্য বেষ্ট টু ইউ অল।